Good evening, dear students. তোমালোকে যেতিয়া কেমেষ্ট্ৰি পঢ়িবা ন, কেমেষ্ট্ৰি বস্তুবিলাক একদম প্ৰিলিমিনাৰী ষ্টেজৰ পৰা গোটেই বস্তুবিলাকৰ কনচেপ্ট ক্লিয়াৰ কৰিবলৈ চাবা। আৰু তোমাৰ কনচেপ্টটো ক্লিয়াৰ হ'লে সকলো বস্তু তুমি বুজি পাই যাবা। মাথো আৰম্ভণিৰ পৰা টপিকটো পঢ়োঁতে সদায় সাৱধান হ'বা যে ছাপ'জ মই এটা টাৰ্ম পঢ়িছোঁ, এই টাৰ্মটোৰ গোটেই বস্তুখিনি মোৰ কনচেপ্টটো ক্লিয়াৰ আছেনে নাই। যদি তোমালোকে ভালদৰে পঢ়া বা এনেকৈ প্ৰত্যেকটো বস্তুৱেই টপিকবিলাক যিটো টপিক লোৱা সেইটো খৰচি মাৰি পঢ়া, মানে মই থ'ৰ' পঢ়াটোৰ কথা কৈছোঁ, থ'ৰলি পঢ়া, তেতিয়া তাৰ ৰিলেটেড যিমানবিলাক নিউমাৰিকেল প্ৰব্লেম আছে, যিমানবিলাক আনুষংগিক কুৱেশ্যন আছে বা যিমানবিলাক ৰিজনিং আছে, যি কুৱেশ্যনে নহওক আমাৰ ইনঅৰ্গেনিক, ফিজিকেল, অৰ্গেনিক যিয়েই নহওক, তুমি যদি খৰচি মাৰি গোটেই বস্তুবিলাক পঢ়া তেন্তে দেখিবা তোমাৰ গোটেই বস্তুবিলাকেই ক্লিয়াৰ হৈ গৈ আছে লাহে লাহে। মাথো আমি কি দেখা পাওঁ, কিছুমান ষ্টুডেণ্টৰ এইটো ক্ষেত্ৰত মানে খুব ধৈৰ্যটো, পেচেঞ্চটো খুব কম দেখা পাওঁ। যে তেওঁলোকক মানে পূৰা কুৱেশ্যন এনচাৰ লাগে, কমন লাগে, ইটো লাগে সিটো লাগে। সেইটো নহয়। তুমি যিহেতু কম্পিটিটিভ এক্সামত গৈ আছা, কম্পিটিটিভ এক্সাম দিবাই, তুমি লক্ষ্যটো তোমাৰ কিবা এটা হোৱা ভাল, গতিকে তুমিতো খৰচি মাৰি পঢ়িবই লাগিব, থ'ৰলি পঢ়িবই লাগিব। তাৰ বাবে তোমাৰ নিজৰ ৰেচপেক্টিভ টিচাৰ্ছবিলাক আছে, বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি, গোটেই বস্তুবিলাক তুমি ছাৰ বাইদেউসকলক সোধা, তেওঁলোকে নিশ্চয় তোমাক হেল্প কৰি দিব। আৰু যেতিয়ালৈকে বুজি নোপোৱা তেতিয়ালৈকে তুমি এৰি নিদিবা বস্তুটো, যে মোৰ এই বস্তুটোৰ ওপৰত গোটেই কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল, গতিকে যি কুৱেশ্যনেই নাহক মই এক্সাম হলত এটেম্প কৰিব পাৰিম। চাবাচোন এনেদৰে পঢ়ি চাবা, দেখিবা তোমাৰ ভাল হৈ গৈ আছে। ঠিক আছে দিয়া।